মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ দুটা চলকৰ ৰৈখিক সমীকৰণ জোৰ যিটো চেপ্টাৰ আছে এই চেপ্টাৰৰ কেইটামান এমচিকিউ মাল্টিপল চইচ কোৱেশ্চনছ কৰিবলৈ লৈছো। তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাसेस পাঠশালা সাবস্ক্ৰাইব কৰিব পাৰা আৰু ভাল লাগিলে ভিডিওটো শ্বেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামত কমেন্টৰ সহায়ত জনাব পাৰা। আমি আমাৰ কোৱেশ্চন চাও। Try 6 minus 5y is equal to 2. 12x minus 20y is equal to 5. সমীকৰণ জোৰৰ সমাধান উলিওৱা। গতিকে ইয়াৰে সমাধান উলিয়াব লাগে। এইটো কি কৈছে, সমাধান আছে নে, ইয়াৰে সমাধান আছে নে নাই উলিয়াব লাগে। যদি আছে এটা নে দুটা আছে নে তিনিটা আছে নে নাই, ইয়াৰে কোনটো অপচন হ'ব সেইটো উলিয়াব লাগে। এটা চাবা, ইয়াৰে আমাৰ কি আছে, try 6 minus 5y is equal to 2 আৰু এটা সমীকৰণ কি আছে 12x minus 20y is equal to 5। গতিকে এইটো আমি সদায় এইটো কি কৰিব লাগে, প্ৰামাণিক ৰূপত লিখিব লাগে। গতিকে এইটো try 6 minus 5y minus 2 ইফালে লৈ আমি লৈ আহিছো কিয়, এইটো ax plus by plus c equal to 0 যিটো ৰূপত সেইটো ৰূপত প্ৰকাশ কৰিছো। গতিকে 12x minus 20y minus 5 is equal to 0। গতিকে এতিয়া ইয়াতে a1 ৰ মান মানে x ৰ হ'ব, a1 is equal to 3, এইটো b1 মানে -5, c1 মানে -2 আৰু a2 আনটো সমীকৰণত a2 মানে x ৰ হ'ব 12, b2 মানে -20 আৰু c2 মানে -5 এইটো আমাৰ আছে। গতিকে আমি কি উলিয়াব লাগে, এইটো আমি চাব লাগিলে সমীকৰণৰ সমাধান আছে নে নাই। গতিকে আছে যদি কিমানটা আছে আমি চাব লাগিলে a1 by a2, a1 মানে 3, a2 মানে 12 মানে 1 তিনিৰে 4 বাৰ 1/4, 4 ভাগৰ 1 ভাগ 4 ভাগৰ 1। তাৰপিছত b1 by b2, গতিকে b1 কিমান আছে -5, b2 কিমান আছে -20, গতিকে এইটো কেনসেল কৰিলে 4 মানে 1/4, 4 ভাগৰ 1 4 ভাগৰ 1। আৰু c1 by c2 যদি হয়, এইটো c1 কিমান আছে -5, গতিকে এইটো হ'ব কেনসেল কৰিলে মাইনাস কৰিলে 2/5, 5 ভাগৰ 2। গতিকে আমি ইয়াৰ পৰা কি দেখা পালো, গতিকে আমি দেখা পালো a1 by a2 is equal to b1 by b2 but not is equal to c1 by c2। যদি এইটো কন্ডিশন হয় তেতিয়া এই সমীকৰণ জোৰৰ এইটো যেটো হৈছে মানে প্ৰথম দুটা অনুপাত সমান, পাছৰটো মানে সহগৰ মানে কি আমাৰ ধ্ৰুৱক পদৰ যিটো অনুপাত সেইটো সমান নহয়। গতিকে এনেকুৱা হলে কি হয়, আমাৰ কোনো ধৰণৰ সমাধান, গতিকে সমাধান নাই। এনেকুৱা ক্ষেত্ৰত আমাৰ কোনো ধৰণৰ সমাধান নাথাকে, সমাধান নাই। আৰু এইটো আমি ক'ব পাৰো, আমাক যদি এইটো এই ৰেখা দুডালে সৃষ্টি কৰা এই যিটো সমীকৰণ দুটাই সৃষ্টি কৰা ৰেখা দুডাল কি হ'ব, এনেকুৱা হলে সমান্তৰাল হয় বা আমি এইটো অসংগত বুলিও ক'ব পাৰো। সমান্তৰাল হলে ইয়াতে কোনো ধৰণৰ ছেদ নকৰে, ছেদাবিন্দু নাথাকে, গতিকে কি হ'ব, ছেদাবিন্দু নাথাকিলে তাৰ সমাধান নাথাকে বা আমি ক'ব পাৰো অসংগত। এই ক্ষেত্ৰত আমি কি ক'ব পাৰো, সমাধান নাই, ডি অপচনটো হ'ব। নিশ্চয় বুজি পাইছা। এইবাৰ এটা কোৱেশ্চন চাবা, তলৰ কোনটো try 6 minus 4y plus 1 equal to 0 সমীকৰণটোৰ এটা সমাধান। ইয়াতে সমাধান দিয়া আছে, সমাধান মানে ইয়াতে আমাৰ যেনেকে 1 2 দিয়া আছে, 1 2 মানে ফাৰ্স্ট হল x ৰ ভ্যালু আমাৰ এইটো, সেকেন্ড হল y ৰ ভ্যালুটো, x ৰ মান আৰু y ৰ মান দুই নম্বৰটো মানে এইটো স্থানাংক আমাৰ যিটো হয়। স্থানাংক বুলি ক'লে প্ৰথম স্থানাংকটো আমি x ৰ মান বুজাও আৰু দ্বিতীয়টো y ৰ মান বুজোৱা হয়। গতিকে ইয়াতে এটা x ৰ মান এটা y ৰ মান আমাক এইটো দিছে, সমীকৰণটো দিছে try 6 minus 4y plus 1 equal to 0। ইয়াতে যদি আমি x ৰ মান 1 বহুৱাও
আমি চাও x ৰ মান 1 বহুৱাটো আমি লেফট হেণ্ড সাইড যদি চাও x ৰ মান 1 বহুৱাই 3 into 1 x ৰ মান 1 আৰু y মান 4 into 2 plus 1 এটো কিমান হ'ব 3 বিয়োগ 4 গুণ 8 যোগ 1 কিমান হ'ব 3 এর 4 8 গুণ -4 not equal to 0 right hand side of কোপালে কি আছে ভিন্ন আছে গতিকে এই মান এটো নহয় নেক্সট আমি যদি চাও ইয়াতে লেফট হ্যান্ড সাইড তো আমি চাও ইয়াতে x ৰ মান 2 আৰু y মান 1 x ৰ মান 2 মানে আমাৰ এইটো 3 into 2 4 into 1 plus 1 গতিকে 6 minus 4 plus 1 গতিকে 6 plus 1 7 minus 4 মানে 3 not equal to 0 গতিকে এইটো আমাৰ নহব তাৰ পিছত আমি চাব পাৰো এইটো লেফট হ্যান্ড সাইড আমাৰ c টু চাও কি হয় 3 into 1 minus 4 into 1 plus 1 গতিকে 3 minus 4 plus 1 3 plus 1 4 minus 4 equal to 0 গতিকে এইটো right hand side equal হৈছে তাৰ মানে x ৰ মান 1 আৰু y ৰ মান 1 বহুৱালে কি হৈছে আমাৰ right hand side বহুফালটো 0 হৈছে তাৰ মানে আমাৰ সমীকৰণটোৰ সমাধান কি হ'ব 1 1 হ'ব এইবাৰ আনলাইন কোৱেশ্চন চাব p ৰ কি মানৰ বাবে 4y plus 3z equal to 5 আৰু py plus z is equal to 9 সমীকৰণ জোৰৰ অদ্বিতীয় সমাধান আছে গতিকে ইয়াৰে অদ্বিতীয় সমাধানৰ কাৰণে আমি এটো জানিব লাগিব ইয়াতে অপচন কেটা দিয়া আছে অদ্বিতীয় সমাধান হলে আমাৰ কি হয় সমীকৰণ তাৰ কন্ডিশনটো কি তাৰ শৰ্তটো কি এটো জানিব লাগিব গতিকে আমি ইয়াতে চাও এই যেটো দিয়া আছে 4y plus 3z is equal to 5 আৰু দিয়া আছে py plus z is equal to 9 এটো দিয়া আছে এই সমীকৰণটা গতিকে এই সমীকৰণত যদি আমি তাৰ স্ট্যান্ডার্ড ফর্ম আমাৰ যদি প্ৰামাণিক ৰূপটো লিখো 4y plus 3z minus 5 is equal to 0 আৰু এইটো কি হ'ব py plus z minus 9 is equal to 0 গতিকে এইটো কি হ'ব আমাৰ a1 ৰ মানটো আমি উলিয়াম a1 ৰ মানটো 4 b1 3 c1 minus 5 এটো a2 ৰ মানটো p b2 ৰ মানটো কোনাই মানে 1 আছে আৰু c2 ৰ মানটো minus 9 গতিকে এটো আমাৰ a1 বাই আমাৰ অদ্বিতীয় সমাধানৰ কাৰণে আমাৰ কি হ'ব a1 বাই a2 আমি চাম a1 বাই a2 কিমান 4 a2 ৰ ভ্যালুটো কিমান p আৰু b1 বাই b2 b1 মানে 3 আৰু b2 মানে 1 গতিকে এই মানটা মানে এটো কি হ'ল এটো 3 বুলি গতিকে অদ্বিতীয় সমাধানৰ বাবে এটা এক্সৰ সমীকৰণৰ অদ্বিতীয় সমাধান মানে আৰু বেলেগ সমাধান নাই যেনে y আৰু z ৰ এটা মান আছে গতিকে ইয়াতে আমাৰ কি হ'ব কন্ডিশন অদ্বিতীয় সমাধানৰ কাৰণে a1 বাই a2 not is equal to b1 বাই b2 এটো হ'ব লাগিব গতিকে আমাৰ a1 বাই a2 ৰ ভ্যালুটো কি হৈছে 4 বাই p আৰু b1 বাই b2 ৰ ভ্যালুটো হৈছে 3 গতিকে এটো আমি ক'ব পাৰো এটো যদি আমি এনেকে লিখো এটো পূৰণ কৰিলে thrice p is equal to not equal to এটো কি হ'ব not equal to 4 এটো এনেকে পূৰণ কৰিলে গতিকে p not is equal to 4 by 3 গতিকে অদ্বিতীয় p ৰ মান কি হলে p ৰ মান p not equal to 4 by 3 মানে 4 by 3 সমান নহলে অদ্বিতীয় সমাধান হ'ব তাৰমানে 4 by 3 বাহিৰে বেলেগ যিকোনো মান হ'ব পাৰে তেতিয়া অদ্বিতীয় সমাধান হ'ব যিকোনো মান মানে এটো not এটো কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে কিন্তু
গতিকে আমাৰ এনসাৰটো কি হ'ব আমাৰ এই অপচনটো হ'ব নিশ্চয় বুজি পাইছা 7x equal to y plus 5 আৰু 21x is equal to thrice y plus 10 সমীকৰণ জোৰে বুজোৱা ৰেখাডাল এই ৰেখাডাল যি আমি এই দুটা সমীকৰণৰ পৰা আমি দুটা ৰেখা পাম এই ৰেখাডাল কি হ'ব মিলি যায় এটা অপচন আছে ৰেখা বি টু এটা অপচন আছে এটা বিন্দুত কটাকটি কৰে মিলি যায় মানে ওপৰা ওপৰি পৰে এটা বিন্দুত কটাকটি কৰে সমান্তৰাল নে দুটা বিন্দুত কটাকটি কৰে গতিকে আমাৰ এইডাল যদি ৰেখা হয় সৰল ৰেখা হলে কি দুটা বিন্দুত কটাকটি কৰাৰ প্ৰশ্নই নুঠে কিন্তু নহয় অপচনটো আমাৰ এনেকৈ চালে আমি কম পাম গতিকে আমি এইটো চাও 7x equal to y plus 5 আৰু কি আছে 21x is equal to thrice y plus 10 এইটো আছে গতিকে এইটোৰ পৰা আমি প্ৰামাণিক ৰূপত লিখিলে x plus by plus c equal to 0 প্ৰামাণিক ৰূপত লিখিলে 7x plus এইফালে আহিলে এইটো কি হ'ব y2 minus 5 to minus is equal to 0 তাৰ পিছত এইটো 21x thrice y এইফালে আহিলে minus thrice y minus 10 is equal to 0 গতিকে এই ক্ষেত্ৰত কি হ'ব a1 ৰ ভ্যালুটো 7 b1 minus 1 यानी y লগত কি আছে minus 1 to পূৰণ হৈ আছে c1 minus 5 আৰু a2 কিমান হৈছে a2 21 b2 minus 3 and c2 minus 10 হৈছে গতিকে এইটো আমি কি হয় ইয়াৰ আমি কন্ডিশনটো চাও a1 by a2 7 by a2 মানে 21 এটো কি 1/3 হ'ব ফুল কাটাকাটি হলে 7 by 3 3 over 1 b1 by b2 b1 কিমান আছে b1 minus 1 b2 minus 3 এটো 3 over 1 তাৰ পিছত mar c1 by c2 c1 আছে minus 5 c2 আছে minus 10 মানে দুই ভাগৰ 1 হ'ব গতিকে আমি দেখা পালো ইয়াতে কি a1 by a2 is equal to b1 by b2 but not is equal to c1 by c2 যদি এই কন্ডিশনটো মানে এই শৰ্তটো মানে তেতিয়া কি হ'ব লাগিব ৰেখাডাল সমান্তৰাল হ'ব লাগিব গতিকে আমাৰ অপচনটো কোনটো হ'ব সি অপচনটো হ'ব গতিকে আমাৰ এই কন্ডিশন কেটা আমাৰ ইম্পৰ্টেন্ট আমাৰ যি x আৰু y x y হ'ব আৰু ধ্ৰুৱক পদৰ আমি যেটো অনুপাত উলিয়াও দুটা সমীকৰণ দুটাৰ সেই অনুপাত বিলাক কি হয় সমান হয় নে কি হয় হেতু চাই আমি কি ক'ব পাৰো তাৰ ৰেখাডালৰ কেনেকুৱা ৰেখাডাল হেতু ক'ব পাৰো নিশ্চয় বুজি পাইছা এবাৰ আনটা কোৱেশ্চন চাবা thrice p minus 5q minus 7 is equal to 0 আৰু 6p minus 10q plus 7 is equal to 0 সমীকৰণ জোৰৰ কিমান সংখ্যক সমাধান আছে ইয়াতে pq আমাৰ চলক লোৱা হৈছে ভেৰিয়েবল লোৱা হৈছে ইয়াতে গতিকে কিমান সংখ্যক সমাধান আছে এটা হৈছে একক সমাধান আছে বা অদ্বিতীয় সমাধান আছে অসীম সংখ্যক সমাধান আছে একক সমাধান হলে অসীম সংখ্যক সমাধান হলে কি হ'ব যদি ওপৰা ওপৰি পৰে ৰেখাডাল বা কোনো সমাধান নাই সমাধান মানে সমান্তৰাল হলে কোনো সমাধান নাথাকে দুডাল ৰেখাডাল মানে কাটাকাটি নকৰিলে দুটা সমাধান আছে নহয় গতিকে আমি চাও ইয়াতে কি দিয়া আছে thrice p minus 5q minus 7 is equal to 0 আৰু 6p minus 10q plus 7 is equal to 0 এইটা দিয়া আছে গতিকে ইয়াতে আমাৰ a1 ৰ মান কিমান হ'ব 3 b1 ৰ মান minus 5 c1 ৰ মান minus 7 এইটো সমীকৰণত a2 ৰ মান 6 b2 ৰ মান minus 10 আৰু c2 ৰ মান plus 7 এতিয়া আমি তাৰ সহগ আৰু তাৰ যেটো ধ্ৰুৱক পদ সমীকৰণ দুটাৰ তুলনা কৰো গতিকে a1 by a2
3 a2 মানে 6 গতিকে 2 হাফ b1 বাই আমি b2 কৰো যদি b1 মানে -5 b2 মানে -10 এটো ক্যান্সেল গলে 1 বাই 2 মানে হাফ আৰু c1 বাই c2 কৰিলে -7 বাই +7 মানে -1 ক্যান্সেল কৰিলে গতিকে আমি ইয়াৰ পৰা দেখা পালো এই অনুপাতকেইটাৰ পৰা কি দেখা পালো a1 বাই a2 is equal to b1 by b2 but not is equal to c1 by c2 গতিকে এইটো ধৰণৰ যদি কন্ডিশন মানি চলে এই শর্ত যদি মানি চলে তেতিয়া আমি কি হ'ব সমীকৰণজোৰৰ কোনো ধৰণৰ সমাধান নাথাকে বা ইয়াতে আমাৰ সমীকৰণজোৰৰ কোনো সমাধান নাথাকে বা সমীকৰণজোৰ মানে যি ৰেখা বুজাইছে সেই ৰেখাডাল কি হ'ব সমান্তৰাল হ'ব গতিকে সমান্তৰাল হলে যেটো হয় বা সমাধান নাথাকিলে এই কথাই হ'ব গতিকে নিশ্চয় বুজি পাইছা তোমালোকৰ যদি কিবা সন্দেহ থাকে আমালৈ কমেন্ট কৰি জনাবা তেতিয়া আমি আৰু নেক্সট ভিডিও বিলাক বনাওঁতে আমি কি কৰিব পাৰো আপোনালোকৰ প্ৰবলেম বিলাক সলভ কৰি দিবলৈ চেষ্টা কৰিব পাৰো আজিলৈ ইমানতে সামৰিছো ধন্যবাদ